আজি ধুনীয়া পাতত দিয়া ৰেচিপি এটা লৈ আহিছোঁ। চৰ্দি লাগিলে খালে বহুত ভাল হয়। এইটো হৈছে মূলা পাতত দিয়া। মই কেনেকৈ বনালোঁ চাব দেই। ইমান ধুনীয়া হৈছে দেখিছে নাই? এনেকৈ টান কাটি কাটি খাবলৈ পিচ পিচকৈ বহুত ভাল লাগে। তাৰবাবে মূলা লৈছোঁ মই 3টা লৈছোঁ, মানুহ যিহেতু আমি 2টা, আৰু কাটি পিচি লৈছোঁ ধুনীয়াকৈ। পিহনাখন মোৰ এখন ক'লা পৰা নহয় দেই, কলডিল পিচোঁ যে, কলডিল পিহনাতে পিহোঁ, নেমু মাৰো আকৌ হৈ যায়। আৰু এইখিনি ধুনীয়াকৈ পিচি ল'লোঁ। আৰু এতিয়া মই লৈছোঁ মচুৰ দালি তিয়াই লৈছিলোঁ, নহৰু আৰু জলকীয়া লৈছোঁ। জলকীয়া কেইটামান বেছিকৈ দিব। তাৰপিছতে এইখিনি গোটেইখিনি পিচি ল'লোঁ মই মিক্সাৰত ধুনীয়াকৈ। পটাটো পিচিব পাৰে আপোনালোকে, মই মিক্সাৰতে দি দিলোঁ। আৰু নিমখ দিছোঁ, হালধি আৰু অকণমান ৰেড চিলি পাউডাৰ দিছোঁ, আৰু কেঁচা মিঠাতেল দিছোঁ। আৰু এইটো মানে চৰ্দিত ইমানেই ভাল, এইটো খালে একদম জনজনাই যায়গৈ, বহুত ভাল লাগে। এতিয়া যিহেতু মূলাৰ ছিজনো আহি আছে, বনাই খাব পাৰিব ৰেচিপিটো, সেইকাৰণে আগতীয়াকৈ দি থৈছোঁ। একেলা কলপাতত ধুনীয়াকৈ দি দিছোঁ। বেছি টাইম নালাগে, প্ৰায় 20 মিনিটমানত হৈয়ে যায়।